ঠাণ্ডা দিন আহি গ'ল নহয়, আচাৰকণ মেইন জানেনে? ভাতৰ লগত যদি অকণমান জ্বলা আচাৰ নহয়, ভাতকেইটা কিবা পেটলৈয়ে নাযায়। সেইবাবে মই আচাৰকণ প্ৰতি বছৰে বনাওঁ। মোক কিন্তু আচাৰ লাগিবই, আৰু আচাৰ বনাই মই খুব ভাল পাওঁ। প্ৰতি বছৰে মই আচাৰ বনামেই। এইবাৰ কিন্তু মই বনাবলৈ সুবিধাই পোৱা নাই, কাৰণ ছোৱালীজনী আছে যে সময়ে নোপোৱা হৈছোঁ। জলফাইখিনিক কেতিয়াবা ৰ'দত শুকুৱাই থৈ দিছোঁ, কিন্তু বনাবই সময় পোৱা নাই। আজি ৰাতি 12টা বজাৰ পিছত মই বোলো নাই, মই আচাৰখিনি বনাবই লাগিব, নহ'লে মোৰ এইবাৰ আচাৰ বনোৱা নহ'বগৈ। প্ৰথমতে ভাজি থোৱা সৰিয়হকেইটা গুড়া কৰি ল'লোঁ। তাৰপিছতে মই গোটা মছলাখিনি গৰম কৰি লৈছোঁ, জিৰা, জালুক, শুকান জলকীয়া আৰু ধনিয়া গুটি। তাৰপিছতে গৰম কৰি লোৱা মিঠাতেলখিনি গৰমে গৰমে আচাৰখিনি ঢালি দিলোঁ, আৰু এয়া হৈছে সৰিয়হৰ গুড়া, আৰু লগতে এয়া গোটা মছলাখিনি গুড়ি কৰি লোৱা এই গুড়িখিনি ঢালি দিলোঁ। তাৰপিছতে হালধি গুড়ি দিলোঁ, নিমখ সোৱাদ অনুসৰি দিছোঁ। তাৰপিছত দিছোঁ ভিনেগাৰ, আচাৰখিনি বেয়া নহ'বৰ কাৰণে। আৰু এইটো হৈছে চিক্ৰেট মছলা, আদা নহৰু পেষ্ট।